নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত পুনৰ সকলোকে স্বাগতম জনাইছোঁ। অন্তিমটো খণ্ডত উপনীত হৈছোঁ। 12 মিনিটমান সময় আছে। আমি উপস্থিত আছোঁ লাচিত বৰফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত, যিটো প্ৰেক্ষাগৃহ ৰূপান্তৰ কৰা হৈছে বন্যাৰ্তৰ শিবিৰলৈ। আমি বিশেষকৈ মহিলাসকলৰ সৈতে বেছিকৈ কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কাৰণ বানত বাৰুকৈ প্ৰভাৱিত হয় মহিলাসকল আৰু শিশুসকল। পুৰুষো প্ৰভাৱিত হয়। মহিলাসকলৰ যি সমস্যা, সেই সমস্যাবোৰ আমি দেখুৱাব চেষ্টা কৰিছোঁ। আমি যেতিয়া কথা পাতি থাকিম, সেই সময়ত চাৰিওফালে যি পৰিৱেশ, সেই পৰিৱেশো অঞ্জনে দেখুৱাই থাকিব। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এই ধৰণেৰে বানত লোকসকলে বন্যাৰ্তৰ শিবিৰত লোকসকলে সময় অতিবাহিত কৰিছে। 10 দিন পাৰ হৈ গ'ল, এই ধৰণে তেওঁলোক আছে। বাইদেউ হয়, ঠিক আছে বাৰু। আপোনাৰ নাওজানতে ঘৰ? দৈকাপাৰ নাওজান গাঁৱৰ মই লক্ষী গগৈ বাসিন্দাৰ। গগৈ বাইদেউ, এতিয়া কওকচোন আপোনাৰ ঘৰখন কি অৱস্থাত আছে? ঘৰটো তেনেকুৱাকৈ অৱস্থাত বিশেষকৈ তেনেকৈ একো নাই, খালি ভিতৰত এককাললৈকে পানী হৈছে, কিন্তু কিছুমান বস্তু নষ্ট হৈছে। এতিয়া আপুনি 10 দিন থাকিলে, আপোনালোক সাহায্য পাইছে বুলি গম পাইছোঁ। খানাৰ ভিতৰত আমি একো অসুবিধা পোৱা নাই, একোৱেই অসুবিধা পোৱা নাই। আমি যিমানখিনি পাইছোঁ নহয়, আমি ঘৰত থকাতকৈ অধিক ফেচিলিটি পাইছোঁ। এতিয়া ঘৰখনতো ঘূৰি যাব লাগিব, অনন্তকালেতো ইয়াত থাকিব নোৱাৰে। ঘৰখন পুনৰ আগতে যেনেকুৱা আছিল তেনেকুৱা কৰিব লাগিব। ঘৰখনৰ আগত যেনেকুৱা আছিলে তেনেকুৱা কৰিব লাগিব। গতিকে তেনেকুৱা কৰিব পৰা সমৰ্থটো আমাৰ হয়তো হ'ব নহ'ব, বিশেষ আমি সেইখিনি ক'ব নোৱাৰিম। কাৰণ বিশেষ আমি এনেকুৱা চাকৰিদাৰ মানুহো নহয়, ধেৰ টকা পইচা থকাও মানুহ নহয়, দিন হাজিৰা কৰি খোৱা মানুহ। কেনেকৈ পাৰিম, কেনেকৈ নোৱাৰিম, সেইখিনি হয়তো আমি ক'ব নোৱাৰিম। উপাৰ্জনৰ যিটো পথ, এনেকৈ ইয়াত আবদ্ধ হৈ থকাৰ কাৰণে বন্ধ হৈ আছে। এই আবদ্ধ হৈ থকাটোত আমাৰ বহুত লোকচান হৈছে। খেতি বৰ্তমান মোৰ ভিতৰত খেতি নাই। মই বৰ্তমান, মোৰ ল'ৰাটো মেকানিক, সি মেকানিক কৰি চলে। আজি ক'ৰবাত, কাইলৈ ক'ৰবাত, যেনেকৈ পায় তেনেকৈয়ে চলোঁ। কিন্তু খেতি পথাৰ বুলিবলৈ মোৰ নাই। কিন্তু যিটো ঘৰত আছোঁ, সেই ঘৰটোৱে যিটো অৱস্থা হ'ল, সেইখিনি যে কেনেকৈ গঢ়িম, কেনেকৈ কি কৰিম, তাৰ কিন্তু মোৰ কোনো ধৈৰ্য সীমা নাই। মই উপলব্ধি কৰিছোঁ আপোনাৰ কথাটো মৰ্মে মৰ্মে। এই কোন আপোনাৰ? এয়া মোৰ নাতিনী। নাতিনী কি নাম ভণ্টি? মোৰ এটা ল'ৰা নাতি আছে। কোন ক্লাছত? কিতাপ পত্ৰবোৰ নাই তিতা বাচিলে? মোৰ এটা নাতি আছে, সিও যোৰহাট ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং পঢ়ি আছে। কিন্তু কেনেকুৱা ধৰণে কি হ'ব কি নহ'ব, পঢ়াব পাৰিম নোৱাৰিম, সেইখিনি বিশেষ মই নাজানো। ক'ত আছে এতিয়া? এতিয়া বৰ্তমান ইয়াতে আছিলে, এইমাত্ৰ ওলাই অকণমান আঁতৰি গৈছে। কিন্তু বিশেষকৈ অন্য অসুবিধাৰ ফালৰ পৰা আমি একো পোৱা নাই। মই যথেষ্ট সুবিধা পাইছোঁ ইয়াত থাকি, যথেষ্ট সুবিধা পাইছোঁ। আমি ঘৰতো এনেকুৱা ফেচিলিটি পোৱা নাই। হয় দৰ্শক, এই বানাক্ৰান্তসকলৰ মাজত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ বিটেকৰ এজন ছাত্ৰও আছিলে, তেওঁক আমি পাব নোৱাৰিলোঁ। নাতি আপোনাৰ? হয়, ভাইটিৰ ওচৰলৈ নগ'লোঁ। কি নাম ভাইটি? কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান গগৈ। আৰু তাৰপিছত কিতাপ পত্ৰবোৰ বাচিল নে? তিতিলে শেষ। আৰু স্কুল কেতিয়া খুলিব? 1 তাৰিখে। স্কুলত পানী উঠিছে নেকি? অঁ, স্কুলত পানী উঠিছে। গতিকে এতিয়া ঘৰখনত আকৌ পুনৰ যাবগৈ লাগিব। আকৌ আগতে যেনেকৈ পঢ়া শুনা কৰিছিলা, সেইধৰণে নিজৰ যি স্থানত যি জেগাত পঢ়া, সেনেকৈ পঢ়িব লাগিব, ঘূৰি যাব লাগিব, নহয় জানো? ঠিকেই আছে দিয়া। মই আপোনাৰ ওচৰলৈ আছোঁ দাদা। বহক বহক। হ'ব কওকচোন আপোনাৰ নাম? আপোনালোকে আহিব বুলি চাফ চিকুণে কৰি দিছোঁ। হয় কওক। হয়, নাই কেমেৰা এইফালে আছে। হয়, আপোনাৰ নাম? মোৰ নাম শ্ৰী ভৱেন গগৈ। এতিয়া গগৈ ডাঙৰীয়া, আপোনাৰ ঘৰখনৰ কথা জানিম। ঘৰখনত আকৌ পুনৰ ঘৰ কৰিবলৈ কি কি লাগিব? ঘৰখনৰ গোটেই পূব পশ্চিম উত্তৰ দক্ষিণ 4টা দিশত জানেই আৰু, হয়নে বাৰু? এতিয়া পানীয়ে বুৰিলে, প্ৰলয় হ'ল। আপোনাৰ এতিয়া চোতাল, ভেটি, পকা ঘৰ, ৰুমত মানে এআঁঠু পানী, অকণমান এতিয়া লাহে লাহে শুকাইছেগৈ আৰু। গতিকে আচবাববোৰ নষ্ট হৈছে। আচবাব, মেজ, চকী টেবুল, বাকী অন্য তেনেকুৱা অকণমান ডিভান চিভান ধৰক, হোৱা আপোনাৰ সেই ডিভান, গডৰেজ এনেকুৱাবোৰ আৰু বুৰিছে। যি আপুনি উপাৰ্জনৰ কাৰণে যি কৰে, সেই পথো বন্ধ হৈ আছে নেকি এতিয়া? আছে। আপুনি কি কৰিছিলে?
মই এতিয়া নিজৰ ই ৰিক্সা এখন চলাওঁ। ই ৰিক্সা এতিয়া চলাব পৰা নাই? নাই পৰা, কোনো পধ্যে নাই পৰা। কাৰণ আজি প্ৰথম আৰম্ভণি পানীটো উঠিব পাৰে কাৰেণ্ট নাওজান গাঁৱত, কাৰেণ্ট কটা মানে কাৰেণ্ট কাটিবলগীয়া কথা, মানে যিটো মানে ট্ৰেন্সফৰ্মাৰ সেইটো পানীত মানে ডুবিয়ে আছে, সেইকাৰণে কাৰেণ্টটো কাটি দিলে। এতিয়া আপোনাৰ এতিয়া ধৰক আপোনাৰ কিমান দিন হ'ল এতিয়া 10-11 দিন 12 দিন বুলিয়ে ধৰক বাৰু। তেতিয়ালৈকে তেনেকৈ আছে। গতিকে ই ৰিক্সাখন আপুনি চাৰ্জ কৰিব পৰা নাই। আপোনাৰ ছোৱালী? এই মোৰ ছোৱালী মানে 2.5 বছৰমান হৈছে, এনেই মা পাপা এনেকৈ জানে আৰু এইটো ভয় খাই আহিব। ঠিক আছে দিয়ক, ঠিক আছে। মই বিক্ৰমৰ ওচৰলৈ পুনৰ যাব বিচাৰিম। আন এটা সমস্যা মোক সংক্ষেপত যাব লাগিব। ঠিক আছে, আপোনাৰ পৰিচয় লৈ পেলাই মোৰ ভাল লাগিলে। আপোনালোকে যে ইয়াত উপস্থিত হ'ল অতিকৈ সন্তোষ। আমি আপোনালোকৰ ওচৰলৈ আহিছিলোঁ, আপোনালোকৰ কথাবোৰ যাতে ৰাইজক জনাব পাৰোঁ, বিশেষকৈ সমস্যাবোৰ যাতে সমাধান হয়। ঘৰ নিৰ্মাণ হ'ব লাগিব পুনৰ আপোনালোকৰ, বা মেৰামতি হ'ব লাগিব, সেইকাৰণে আহিলোঁ। মোৰ আন এজন সতীৰ্থ নাজিৰ সংযুক্ত হৈ আছে। মই অসমৰ জ্বলন্ত সমস্যা হ'ল আমাৰ বানপানী সমস্যা, বিভিন্ন সমস্যা আছে। তাৰ ভিতৰত হ'ল এতিয়া আপোনালোক প্ৰথমবাৰৰ কাৰণে সন্মুখীন হৈছে। মই শুনক, এতিয়া বৰ্তমান পৰিস্থিতি সাপেক্ষে আমি মোকাবিলা কৰিব লাগিব। বানপানীক আমি মষিমূৰ কৰিব নোৱাৰোঁ, কিন্তু আমি পৰিত্ৰাণ পাব পাৰোঁ। সেই হিচাপে আমাৰ চৰকাৰে যথেষ্ট উদ্যোগ দিছে, বা যেনেকৈ আমি হেৰি কৰি দিছে, বা যেনেকৈ ধৰণৰ আমি পাইছোঁ। তাৰ ভিতৰত কিছু আছে, নোপোৱাখিনিও আছে। মই আহিম। মোৰ সতীৰ্থ এজন অপেক্ষা কৰি আছে নাজিৰাত, মই তেওঁৰ ওচৰলৈ যাব লাগিব। মই বিক্ৰম আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ অনুষ্ঠান সমাপ্ত কৰাৰ সময় আহি পৰিছে, গতিকে আপোনাৰ সৈতে যিসকল সংযুক্ত হৈ আছে তেওঁলোকৰ ওচৰলৈ চাগৈ আপুনি যাব। বিক্ৰম। হয় হয় পাৰ্থ, এই মানুহবোৰৰ অৱস্থাটো একেবাৰে বিপৰ্যস্ত। তেওঁলোকৰ ইয়াত খাদ্য খাবলৈ আছে, কিন্তু খাদ্য খাবলৈ ঠাই নাই, পোহৰ নাই, কাৰেণ্টৰ যোগাযোগটো নাই, সামান্যতম ইয়াত পোহৰৰ ব্যৱস্থাও এতিয়ালৈকে নাই। মই কথা পাতিম। দাদা, সাহায্য সকলো পাই আছে, কেনেকৈ থাকিছে আপোনালোক? নমস্কাৰ, নিউজ 18লৈ ধন্যবাদ জনাই মই আৰম্ভ কৰিবলৈ লৈছোঁ। খাদ্য সামগ্ৰীটো আমি পাইছোঁ, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ পৰা আমাক দিছে, আৰু চৰকাৰে আমাক একেবাৰে নিম্নতম কিবা দিছে। ধৰি লওক 1.5 কেজিমান চাউল, 0.5 কেজি দাইল, 1.5 কেজি আলুগুটিয়ে 19 তাৰিখৰ পৰা আজিলৈকে চৰকাৰী খাই থাকিবলগীয়া হৈছে। কিন্তু প্ৰাইভেটকৈ আমাক নিদিয়াকৈ নাই থকা, আৰু যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানে আমাক দিছে তেওঁলোকলৈ আমি সহস্ৰ কোটি প্ৰণাম তেওঁলোকক জনাইছোঁ, আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমি ক'বলৈ খুজিছোঁ কি, অসমৰ যোগান মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, তেওঁলোকে কি চাই আছে? তেওঁলোকে এই জনসাধাৰণৰ ওপৰত কি ৰং চাইছে? এই কথাখিনি ক'বলৈ মই বিচাৰিছোঁ। এতিয়া যে মানুহ কেনেকৈ আছে, আন্ধাৰত আছে নে পোহৰত আছে, খাবলৈ পাইছে নাই পোৱা, কি চাইছে? আজি খেতিপথাৰ হৈছে নাই হোৱা শুনিছোঁ, কাগজ পত্ৰ জমা লৈছে। ইয়াৰ ওপৰতো আমাৰ বিশ্বাস নাই যে দিব। কালি আজি মোৰ ঘৰ 100মান কুকুৰা মৰিছে, 2টামান গাহৰি মৰিছে, 10-12টা গৰু মৰিছে। এই মানুহখিনি যে কিবা এটা পাব বুলি কেনেকৈ ভাবিব আপুনি কওক? কোনোবা সোধক। যেতিয়ালৈকে আমাক নাই হাতত তুলি নিদিয়ে, আজিলৈকে 1.5 কেজি চাউলে 19 তাৰিখৰ পৰা যদি খাবলগীয়া হয়, মানে চৰকাৰে আপোনালোকক 1.5 কেজি চাউলেই দিলে এতিয়ালৈকে? 1.5 কেজি চাউলে। বাকী যদি ৰাইজে যদি নিদিলে হ'লে তেনেহ'লে আপোনালোকে পেটত গামোচা মাৰিব লাগিলহেঁতেন। ৰাইজ যিখিনি আছে এইখিনি আপোনাৰ মোক ককাই ভাই বুলি ধৰি লওকচোন। এইটো জুবিন দাই কোৱা নিচিনা কথা ধৰকচোন। আজি পৰিয়াল কেন্দ্ৰিত হিচাপে বৰুৱা পৰিয়াল আছে, আজি ফুকনৰ পৰিয়াল আছে, কিবা এটা বুলি ঘৰ ককাই ভাইবোৰ নমক বুলি জড়িত পাই কিবা এটা আনি দিছে। দেশ বিদেশৰ পৰা আহিছে, নাই অহা বুলি নকওঁ। আমেৰিকাৰ পৰা দিছে, ইংলেণ্ডৰ পৰা দিছে, ক'ৰবাৰ পৰা দিছে আমাক, কিন্তু সেইবুলি অসম চৰকাৰ এখন আছে নহয়। পাৰ্থ, এয়া গড়মূৰৰ ৰাইজৰ অভিযোগ। তেওঁলোকৰ অভিযোগটোত কিন্তু যুক্তি আছে, আৰু মই আহ্বান জনাম শিৱসাগৰ প্ৰশাসনে এই অঞ্চলটোলৈ আহিব লাগে, এই ব্যক্তিগৰাকীৰ বা এনেকুৱা ধৰণৰ এই কথাবোৰক কিন্তু গুৰুত্ব দিব লাগে। কাৰণ জিলা প্ৰশাসনক তেওঁলোকে ঘিণ কৰিবলৈ কৈছে। তেওঁলোকে কৈছে যে 19 তাৰিখৰ পৰা তেওঁলোকে এই মুহূৰ্তলৈকে মাত্ৰ 1.5 কেজি চাউল পাইছে। যদিহে এয়াই হৈছে তেনেহ'লে শিৱসাগৰ জিলা প্ৰশাসন বেয়া হৈছে। শিৱসাগৰ জিলা আয়ুক্ত মৃদুল যাদৱ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে অন্ততঃ গড়মূৰৰ এই যিটো ৰজাদিনীয়া গড়টোত এই মানুহখিনি আছে তেওঁলোকে বনাই এই মানুহখিনিৰ ওপৰত অকণমান গুৰুত্ব দিয়ক। মই পাৰ্থ আপোনাৰ ওচৰলৈ গৈছোঁ। হয় হয় হয়, এতিয়া আপোনাক মই মোৰ হাতত বেছি সময় নাই, 2 মিনিট আপুনি কৈ আছিলে। ঠিক আছে, মই এটা কথা কৈছোঁ যে জাতি ভেদ বিচাৰিলে নহয়, সকলোৱেতো মৰিব, আগবাঢ়িব লাগিব। সকলো আগবাঢ়ি পেলাই সকলো সহযোগিতা কৰি পেলাই আমাৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যে তেওঁবিলাক য'ত
যাক যি প্ৰয়োজন হয় যাৰ প্ৰয়োজন হয় সেইধৰণে মই সেই একেটাই কথা কৈছোঁ। প্ৰথম আছিলে ৰেস্কিউ, উদ্ধাৰ কৰা। দ্বিতীয়তে আছিলে তেওঁলোকক আশ্ৰয় প্ৰদান কৰাৰ সাময়িকভাৱে যি আশ্ৰয় প্ৰদান কৰাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া। তৃতীয়তে হৈছে ৰিহেবিলিটেশ্যন, তেওঁলোকৰ যি ধ্বংস হ'ল, যি নষ্ট হ'ল, সেয়া তেওঁলোকক পুনৰ নিৰ্মাণ কৰি দিয়া বা মেৰামতি কৰি দিয়া। গতিকে পদ্ধতিগতভাৱে এই তিনিটা প্ৰক্ৰিয়াৰে চৰকাৰ আগবাঢ়ি যাব লাগিব। হয় হয়, মই অনুষ্ঠান সামৰিব লাগিব এই চিন্তাৰে। হয় হয় হয়, কিছু লোকে খুব ব্যক্ত কৰিছে। মই অনুষ্ঠান সামৰিব লাগিব, ডাঙৰ মই অনুষ্ঠান সামৰিব লাগিব, মই সামৰিব লাগিব। হেল্ল', মই আপোনালোকৰ এটা কিন্তু ইয়াত চৰকাৰখন বিজেপি বা যিয়ে হওক আমাৰ কোনো প্ৰয়োজন দৰকাৰ নাই। কিন্তু এটা কথা হ'ল তেওঁবিলাকে আগবাঢ়ি নোহোৱাটো হয়, আগবাঢ়িব লাগে, সকলো জনপ্ৰতিনিধি আগবাঢ়ি আহিব লাগে। হয়, এই চিন্তাৰে এই ধৰণে যদি আগবাঢ়ি যায়, যিসকল ক্ষোভিত হৈ আছে, বাইদেউ ক্ষোভিত হৈছে, আনসকল ক্ষোভিত হৈ আছে, তেওঁলোকে পৰিত্ৰাণ পাব। কিন্তু পদ্ধতিগতভাৱে সকলো কৰিব লাগিব। এই চিন্তাৰে মই এই অনুষ্ঠান সামৰিছোঁ। প্ৰিয় দৰ্শক, শুভৰাত্ৰি।